Hey students, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ 27 ফেব্ৰুৱাৰী তাৰিখে যেটো তোমালোকৰ সোশিয়াল এক্সাম আছে তাৰ জিওগ্ৰাফিক পাৰ্টৰ পৰা তোমালোকে কি কোৱেশ্চন চাইব লাগিব তো জিওগ্ৰাফিৰ পৰা তোমালোকে প্ৰথমটো কোৱেশ্চন চাবা হোৱাট আৰ দা প্ৰসপেক্টস ফৰ ইকোনমিক ডেভেলপমেন্ট অফ আসাম অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি 2 নম্বৰ কমন কোৱেশ্চন আছে হোৱাট ইজ মিন বাই কনজাৰভেশ্যন অফ ৰিসোৰ্সেস মেনশন 3 মেথডস অফ ৰিসোৰ্স কনজাৰভেশ্যন সম্পদ সংৰক্ষণ বুলিলে কি বুজা সম্পদ সংৰক্ষণৰ তিনিটা পদ্ধতি উল্লেখ কৰা এইটো তোমালোকে চাবই লাগিব পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় 3 নম্বৰ কোৱেশ্চন আছে হোৱাট ডু ইউ মিন বাই গ্লোবাল ওয়াৰ্মিং হোৱাট টাইপস অফ প্ৰবলেম ক্যান বি ক্ৰিয়েটেড বাই গ্লোবাল ওয়াৰ্মিং গোলকীয় উত্তাপ বৃদ্ধি বুলিলে কি বুজা গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে 4 নম্বৰ কোৱেশ্চন ব্ৰিফলি ডিসকাস দ্য ফিজিক্যাল ক্যাৰেক্টাৰিষ্টিক্স অফ এছিয়া এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ সমগ্ৰ আলোচনা কৰা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা আহিব পৰীক্ষাত 5 নম্বৰ কোৱেশ্চন আছে ডিসকাস দ্য ফ্যাক্টৰস অফ ইন্ডাষ্ট্ৰিয়েল ব্যাকওয়াৰ্ডনেস ইন আসাম অসমৰ ঔদ্যোগিক অনুগ্ৰহতাৰ কাৰকবোৰ আলোচনা কৰা অথবা এনেকৈ আহিব পাৰে তোমালোকৰ অসমৰ ঔদ্যোগিক বিকাশ কেতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা দুয়োটা আহিলে একেটাই আনসাৰ হ'ব তোমালোকৰ 6 নম্বৰ কোৱেশ্চন আছে হোৱাট ইজ ডিজাৰ্টিফিকেশন মেনশন ইজ টু কজেস মৰুকৰণ কি আৰু দুটা কাৰণ উল্লেখ কৰা তো ষ্টুডেন্টস এই কোৱেশ্চনসমূহ তোমালোকে পঢ়িলে তোমালোকৰ ভূগোলৰ পৰা বহুতখিনি কোৱেশ্চন তোমালোকে কমন পাই যাবা তো তোমালোকে গোটেইখিনি কোৱেশ্চন ভালদৰে পঢ়ি যাবা 7 নম্বৰ কোৱেশ্চন আছে ৰাইট ব্ৰিফলি এবাউট দা ডিস্ট্ৰিবিউশন অফ oceans and continents in the world মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা বা এইটো কোৱেশ্চন এনেদৰে আহিব পাৰে যে মহাদেশীয় বিস্তাপনৰ সূত্ৰটো লিখা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটা আহিবই পৰীক্ষাত 8 নম্বৰ কোৱেশ্চন আছে ৰাইট ডিফাৰেন্স বিটুইন ৰিনিউৱেবল ৰিসোৰ্স এণ্ড নন ৰিনিউৱেবল ৰিসোৰ্সেস নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য লিখা তো এইটো তোমালোকে 4 মাৰ্কৰ বাবে চাই লবা নেক্সট তোমালোকে 9 নম্বৰ কোৱেশ্চন চাবা নেম ক্যাপিটেল এৰিয়া অফ এনি 5 কান্ট্ৰিজ ইন ওশেনিয়া মহাদেশৰ যিকোনো 5খন দেশৰ নাম ৰাজধানী আৰু মাটিকালিৰ বিৱৰণ লিখা 10 নম্বৰ কোৱেশ্চন আছে হোৱাট আৰ দা প্ৰসপেক্টস ফৰ ইকোনমিক ডেভেলপমেন্ট অফ আসাম অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি 11 নম্বৰ কোৱেশ্চন মেনশন 3 মেজৰ প্ৰবলেমছ অফ এগ্ৰিকালচাৰ ইন আসাম অসমৰ কৃষিৰ প্ৰধান সমস্যা তিনিটা উল্লেখ কৰা তো তোমালোকে কৃষিৰ প্ৰধান সমস্যা তিনিটা বা চাৰিটা চাই লবা 12 নম্বৰ কোৱেশ্চন আছে ৰাইট এনি 5 hindrance of the transport system of Assam অসমৰ পৰিবহন ব্যৱস্থাৰ যিকোনো 5টা অন্তৰায় লিখা এইসমূহ বৰ্ড কোৱেশ্চন হয় তোমালোকৰ ভালদৰে চাই যাবা পৰীক্ষাৰ বাবে 13 নম্বৰ কোৱেশ্চন হোৱাট ইজ দা ডলফিন ৰাইজ এণ্ড চেলেঞ্জাৰ ৰাইজ ডলফিন উদ্যান আৰু চেলেঞ্জাৰ উদ্যান কি 2 মাৰ্কৰ কোৱেশ্চন হয় তো এটো চাই যাবা ভালদৰে নেক্সট 14 নম্বৰ কোৱেশ্চনটো চোৱা 14 নম্বৰ কোৱেশ্চনত আছে নেম দা ফাৰ্ষ্ট এণ্ড সেকেন্ড ক্লাছ টাউনছ অফ আসাম একৰ্ডিং টু 2011 সেন্সাস 2011 চনৰ লোকপিয়ল অনুযায়ী অসমৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চহৰৰ নাম লিখা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় 15 নম্বৰ কোৱেশ্চন মেনশন টু ইম্পৰ্টেন্ট পইণ্টছ অফ ডিফাৰেন্স বিটুইন ইকোনমিক গ্ৰোথ এণ্ড ইকোনমিক ডেভেলপমেন্ট অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা পাৰ্থক্য লিখা 16 নম্বৰ কোৱেশ্চন ব্ৰিফলি ডিসকাস দা ফিজিক্যাল ক্যাৰেক্টাৰিষ্টিক্স অফ আফ্ৰিকা এণ্ড ইউৰোপ আফ্ৰিকা আৰু ইউৰোপ মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহৰ চমুকৈ আলোচনা কৰা 17 নম্বৰ যেটো কোৱেশ্চন চাবা হোৱাট ইজ ইকোনমিক জিওগ্ৰাফি মেনশন দা মেইন ব্ৰাঞ্চেছ অফ ইকোনমিক জিওগ্ৰাফি অৰ্থনৈতিক ভূগোল কাক বোলে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা 18 নম্বৰ কোৱেশ্চন এনালাইজেছ ব্ৰিফলি দা কজেছ ৰেসপন্সিবল ফৰ গ্ৰোথ অফ পপুলেশন ইন আসাম অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ আলোচনা কৰা 19 নম্বৰ কোৱেশ্চন মেনশন দা ডিফাৰেন্ট ষ্ট্ৰীমছ অফ হিউম্যান মাইগ্ৰেশ্যন ইনটু আসাম সিকুৱেন্টলি since the ancient times অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ হৌতবোৰ একাধিক্ৰমে উল্লেখ কৰা 20 নম্বৰ কোৱেশ্চন আছে describe the earth's lithosphere and hydrosphere পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডল সম্পৰ্কে বৰ্ণনা কৰা 21 নম্বৰ কোৱেশ্চন what are the causes of degradation of natural resources of Assam অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ কাৰণসমূহ কি 22 নম্বৰ কোৱেশ্চন discuss the agricultural activities of the hilly region of Assam অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষি কাৰ্য সম্পৰ্কে আলোচনা কৰা 23 নম্বৰ কোৱেশ্চন ৰিসোৰ্স ইজ ডাইনামিক এক্সপ্লেইন দা স্টেটমেন্ট সম্পদ পৰিৱৰ্তনশীল উক্তিটো ব্যাখ্যা কৰা 24 নম্বৰ কোৱেশ্চন ব্ৰিফলি ডিসক্ৰাইব দা মিনাৰেল ৰিসোৰ্সেস অফ আসাম অসমৰ খনিজ সম্পদৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা 25 নম্বৰ কোৱেশ্চন হোৱাট ইজ মিন বাই ল্যান্ড পপুলেশন ব্ৰিফলি ডিসক্ৰাইব দা কজেছ অফ ল্যান্ড পপুলেশন মাটি প্ৰদূষণ বুলিলে কি বুজা মাটি প্ৰদূষণৰ কাৰকবোৰ চমুকৈ বৰ্ণনা কৰা তো স্টুডেন্টস তোমালোকে এইবিলাক কোৱেশ্চন যদি পঢ়ি যাও তোমালোকে বেলেগকে আৰু সোৱাৰ দৰকাৰ নাই এই বৰ্ড কোৱেশ্চন বিলাক তোমালোকে ভালদৰে পঢ়ি যাবা এটা কোৱেশ্চন ভালদৰে বনাই তোমালোকে পঢ়ি যাবা পৰীক্ষাৰ বাবে 26 নম্বৰ কোৱেশ্চনত যেটো পঢ়িবা ডিসকাস ব্ৰিফলি দা ৰিলেশন এমং দা ফ'ৰ মেজৰ কম্পোনেন্টস অফ দা আৰ্থ এনভাইৰনমেন্ট পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ আলোচনা কৰা
27 number question, write in brief about the organization associated with resource conservation and their role. সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা চমুকৈ লিখা। এইটো তোমালোকে পঢ়ি ল'বা। 28 number question, what are the major agro-waste industries of Assam? Explain briefly about the industry of Assam. অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগসমূহ কি কি? অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। এইখিনি তোমালোকে পঢ়ি ল'বা। 29 নম্বৰ কুৱেশ্যন আছে, ৰাইট ব্ৰিফলি এবাউট দ্য ৱাটাৰ ৰিচোৰ্চ অফ আছাম। অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ আলোচনা কৰা। আৰু 30 নম্বৰ কুৱেশ্যন, লাষ্ট কুৱেশ্যন যিটো তোমালোকে চাবা, ড্ৰ এ স্কেচ মেপ অফ আছাম, লোকেট দেয়াৰ ইন এনি টু অফ দ্য ফ্লোয়িং উইথ নেমছ। তো ইয়াৰ পৰা তোমালোকে গোটেইখিনি চাই যাবা। তোমালোকে মেপৰ, অসমৰ মেপ আৰু অসমৰ মেপৰ এটা ভিডিঅ' মই আগতে আপলোড কৰা আছে, ডিছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, তোমালোকে তাৰে পৰা চাই ল'বা। তো এইখিনি আছিল তোমালোকৰ আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা। আৰু যদি আমাৰ চেনেলটো নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।